তো এইজন মানে আমাৰ এজন শিক্ষিত বোকাৰ পদুম বুলি ক'ব লাগিব। তেওঁক বিচাৰি আজি ৰাতিকাল প্ৰায় 2:30 বাজিছে। এইটো সময়ত তেখেতৰ যি প্ৰতিভা, এই প্ৰতিভা দেখি পেলাই মই ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ স্মৃতি হিচাপে। কামৰ সূত্ৰে যিহেতু এতিয়া যোৰহাটত আছোঁহি, যেতিয়া যোৰহাটত তেখেতক লগ পালোঁ এই ৰাতি দুপৰ নিশা, ভাল লাগিলে। হয়, তেখেতক আপোনাৰ নামটো জনাব। মোৰ নামটো প্ৰশান্ত দাস হয়। হয়, মোৰ ঘৰ যোৰহাটতে। হয়, যোৰহাট পানীচুকা বুলি কয়। হয়, হয়, তাতে মোৰ ঘৰ। হয়, হয়, হয়। অকণমান আগত মই দেখিলোঁ আপুনি বহুত মানে মুখখনে গুণগুণাই বহুত গীত গাই আছিলে। এটা অকণমান গীতৰ কলি অলপ গুণগুণাই দিব নেকি? কেতিয়াবা গাওঁ আৰু মনৰ আৱেগতে হওক, মনৰ ফূৰ্তিতে হওক, কেতিয়াবা গাওঁ কিবা এটা আৰু। অকণমান শুনিব পাৰিম নেকি? নিশ্চয় শুনিব পাৰে। দুটামান কলি গাই দিয়কচোন। আজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিন, বতৰৰ বাতৰি কওঁ শুন সদৰি, কেলৈ আছ বাৰু চিঙা সূতা আজুৰি, নাযাওঁ পাহৰি ঐ, তোৰে চাটো হৈ থাকো, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিন। সুন্দৰ সুন্দৰ সুন্দৰ, অতি সুন্দৰ, অতি সুন্দৰ, অতি সুন্দৰ, অতি সুন্দৰ। ভাল গাইছেনে তেখেতে? বঢ়িয়া গাইছে না। আৰু দুটামান শুনিলে আমি নিশ্চয় আনন্দিত হ'ম। আৰু এটা গাওক, আমাৰ অনুৰোধ। নিশ্চয় গাম। কোনেও নুশুনা গান গাওক, আপোনাৰ মনত দিয়া ধুনীয়াকৈ গান এটা গাওক। বিল্ডিং সাজিও দিব নোৱাৰো মই, নকৰো ডাঙৰ চাকৰি, মুগা পাতৰ সাজ আনিও দিব নোৱাৰো মই, চলিবৰে টনাটনি, সুখ দুখৰ মাজতেই দিনবোৰ কটাইছো, তোমাৰ আশা বুকুতি লৈ হাঁহিছো কান্দিছো, তুমি জানো হবা তৰালি, হিয়াখনি দিওঁ যদি খপি। ইমান প্ৰতিভা বাপৰে, মানিলোঁ কিন্তু দেই। তেখেতৰ লগত নাইট ডিউটি আজি পৰিলোঁ। নাইট ডিউটি কৰোঁতে মানুহজনক পটককৈ লগ পালোঁ, অকণমান গুণগুণাই থকা যেন লাগিলোঁ। তেওঁৰ প্ৰতিভা ইমান যেন লুকাই আছে নাজানিছিলোঁ। এতিয়া দুই এটা গানৰ কলি তেখেতৰ মুখত শুনি পেলাই নিশ্চয় আনন্দিত হ'লোঁ। আৰু তেখেতক মই আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। এতিয়া ইয়াতে গোৱাইছোঁ, কিন্তু তাৰ আগতে আৰু যেন বেলেগ প্লেটফৰ্মত গোৱাব পাৰোঁ, তেখেতক আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আৰু এটা শুনিব বিচাৰিছোঁ, আৰু এফাকি গাওকচোন। ইমান ধুনীয়া সুন্দৰ কণ্ঠ। আপুনি আগতে কেনেবাকৈ এনেকুৱা প্লেটফৰ্মত গাইছে নেকি? এনেকুৱা ৰংগমঞ্চ এইবিলাকত গাইছে নেকি? প্ৰগ্ৰেমবিলাকত মই গোৱা নাই। হয়, কেতিয়াবা এনে গাওঁ আৰু। এনেকৈ সহায় সহযোগিতা পালে নিশ্চয় আপুনি গাবলৈ চেষ্টা কৰিব। নিশ্চয় চেষ্টা কৰিম। আৰু কেতিয়াবা মানে মই এনেই গৰু চৰাবলৈ যাওঁতে তেতিয়া পথাৰত গাওঁ কেতিয়াবা। হয়, তেনেকুৱাবিলাক গাওক। আৰু সংগীতত এনেও ভাল লাগে, মোৰ খুব ভাল লাগে। হয় হয় হয়। আৰু মই মানে মুখত যি আহে তাকে মই সুৰ কৰিবলৈ চেষ্টা কৰোঁ। হয়, তেনেকৈ আৰু। আৰু এফাকি গাই পেলাই আমাৰ মনটো আৰু অকণমান ভাল লগাই দিয়ক, ভাল লাগিব। যিটো গৰু চৰাবলৈ যাওঁতে গায়, সেইটো গাওক। পথাৰৰ মেইন বস্তু গাওক, ধুনীয়াকৈ এফাকি গাওক। সেইবিলাক মানে কি আচলতে বিহুৰ মানে আমি যিবিলাক আমি জুতি লৈ বিহু সংগীতটো আমি কৰোঁ আচলতে। সৰু মানুহৰ শৈশৱৰ কালৰ কথা কৈছোঁ আৰু। হয় হয়। যেনে গাওঁ, অ' সৰু ভনীতি মুগা ৰিহা পিন্ধিলি, লাহতি সোপাতে কপৌ ফুল গুজিলি, দেখি মৰম লাগি যায়, দেখি মৰম লাগি যায়,
অ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি সোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় হাই দেখি মৰম লাগি যায় তেনেকুৱা আৰু নিশ্চয় আমি অৰ্থই মানে আনন্দিত হৈছোঁ, ভাল লাগিলে। নাজানো আৰু কি পাইছে মানে কি কেতিয়াবা মনৰ ফূৰ্তিতে হওক, কেতিয়াবা মনটো আৱেগিক হ'লে কেতিয়াবা গাওঁ আৰু অথনি আপুনি গাইছিলে শালিকা কিবা বুলি, শালিকা কিবা এটা বুলি গাইছিলে, হয় আপুনি মনৰ পৰা গাইছিলে, সেইটো কওকচোন। মই আচলতে পাহৰিছোঁ বাৰু এইটো কোনটো গাইছিলোঁ। মনৰ পৰা কিবা এটা কওকচোন। ৰাতিও হৈছেতো আৰু হয় হয় নাইট ডিউটি কৰি থকা হয়, এতিয়া প্ৰায় 2টা প্লাছেই হ'ল আৰু কিন্তু আপোনাৰ মনৰ পৰা অহা বস্তুবিলাক বৰ ধুনীয়াকৈ মানে হয় এতিয়া এইটো সময়ততো বেলেগ মানুহবিলাকতো শুয়ে আছে, আমাৰ এতিয়া ইমান ৰাতি ৰাতি আমি যে ডিউটি কৰি থাকোঁ, এই ডিউটিৰ মাজত এইকণেই আমাৰ হৈ গ'ল আনন্দ, জানিছোঁ এই নহয় জানো? মানে ৰাতি টোপনি ক্ষতি কৰি ইমান ডিউটি কষ্ট মষ্ট কৰি থাকোঁতে উম, হঠাৎ কেতিয়াবা মানে কিছুমান সুৰ মনলৈ আহে, হয় হয় সেই সুৰবিলাক যেতিয়া মনলৈ আহে স্বতঃস্ফূৰ্ত এটা মোৰ তাৰমানে সেই সুৰটো কৰিবলৈ মন যায়, হয় 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 গায়ো ভাল লাগে, গায়ো ভাল লাগে তেনেকুৱাই আৰু শুনিও আমাৰো ভাল লাগিছে। নিশ্চয় আৰু আগলৈ আমি এনেকৈ শুনি থাকিবলৈ চেষ্টা কৰিম, কাৰণ খুব হয় সৰু সৰু কলিবিলাক মোৰ মনলৈ প্ৰায় আহি থাকে। হয় 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 লাষ্ট আৰু কিবা এটা শুনাবলৈ চেষ্টা কৰিব নেকি আপুনি? একদম লাষ্ট মনৰ পৰা গোৱা, মনৰ পৰা এটা গাওকচোন। মানে লোকৰ নহয়, উম, লোকৰ গান নহয়। বিহুগীতাই গাওঁ। অঁ গাওক। টিপ টপ দেখিলে আহোঁ বুলি নকবা ভনী, টিপ টপ দেখিলে আহোঁ বুলি নকবা ভনী, জানজনী ঐ মোৰেনো পানী পৰা ঘৰ, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মনজনী, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মনজনী, মাজনী ঐ মজা মজা মজা। এই আমাৰ এতিয়া সামৰণি মাৰিছোঁ। হয় হয় ভাল লাগিলে, নিশ্চয়, আজি ৰাতিটো ডিউটি কৰা যেন নালাগিলে। অশেষ ধন্যবাদ আপোনালৈ, আপুনি এনেকৈ আগুৱাই যাওক। হয় হয় সেয়ে আজি মই ডিউটি কৰি থকাৰ পাছত মোৰ দাদা ওচৰ দুজনক লগ পাই খুব ভালো লাগিল। হয় এনেকৈ অনাগত দিনত যাতে আমি এনেকৈ মিলত থাকিব পাৰোঁ, হয় 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 তাৰে মানে কামনা কৰিলোঁ। শুভৰাত্ৰি। ঠিক আছে, ধন্যবাদ। থেংক ইউ।